বৰ্তমানে উজনি অসমৰ পৰা মানে মিয়া খেদা আন্দোলন আৰম্ভ হৈছে। এই আন্দোলনটো আৰম্ভ কৰিছে ৰাজপথত প্ৰথমে ৰাণা গোস্বামী, যিজন মানুহ কংগ্ৰেছত আছিল, বিজেপিত আহি তেওঁ ৰাজপথত নামিছে, মিয়া খেদা মিয়াক বুজাইছে বাঙালী মুছলমানক। এতিয়া এইটো কথা ভাৰতৰ সংবিধানৰ 19ই মতে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত যিকোনো স্থানত ভাৰতীয় মানুহ যিকোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে থাকিব পাৰে, বিয়া বাৰু কৰিব পাৰে, মাটি বাৰী কিনিব পাৰে, তাত কোনো বাধা নাই। কিন্তু সরাসরি ফান্ডামেন্টাল রাইট এগুলোকে ক্রস করি, আইন অমান্য করি, আওকান করি মিয়া নামত বাঙালী মুসলমানকে দিছে। এই এই ধরনের আন্দোলন আর এই ধরনের সাম্প্রদায়িক মানুষ কংগ্রেসত আছিল, রাণা গোস্বামী, যার কারণে আজি কংগ্রেসের এই অবস্থা হয়েছে, বিজেপির এই একই অবস্থা হব। একো কৰিব নোৱাৰে, কাৰণ তেওঁলোকে যিবিলাক মানুহক বাংলাদেশী বুলি কয়, মিয়া বুলি কয়, এই মানুহতো বাংলাদেশীও নহয়, মিয়াও নহয়। বাংলাদেশী হলে তেওঁলোকক পুলিচৰ মাধ্যমে প্ৰচেছ আছে, প্ৰচেছ আইনমতে খেদি পঠোৱা, সেইটো আসাম চুক্তিৰ ছেকশ্যনো আছে, সেইমতে দফাও আছে, সেইমতে খেদক। কিন্তু জোৰপূৰ্বক মাৰিব, 7 দিন টাইম দিব, আমি ফিনিছ কৰি দিম, নিশ্চয় কৰি দিম, এইবিলাক কথা ক'লে এই বাঙালী মুছলমানৰ ভিতৰত 1,18,00,000 মানুহৰ ভিতৰত ইজ্জত থকা মানুহ নাই নেকি? এইটো মোৰ এটা মুকলি আহ্বান, যাতে আহোম সম্প্ৰদায়ৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা ইয়াৰ এটা বিহিত ব্যৱস্থা লয়, যে কালে ক্ৰমে দেখা যায় এটা মানে ঢেক ঢেক কৰি এটা গৃহযুদ্ধৰ ফালে ঠেলি দিয়া হৈছে। কাৰণ চৰকাৰে এই কথাবিলাকক গুৰুত্ব দিয়া নাই, সংবিধান বিৰোধীভাৱে মানুহ খেদিছে, তেওঁ সংবিধান মতে ৰাজ্য চলোৱা নাই, এটি স্পষ্ট হৈ পৰিছে। 14 আৰ্টিকুলৰ বাহিৰত গৈছে, 19ৰ বাহিৰত গৈছে, 29ৰ বাহিৰত গৈছে। শ্ৰমজীৱী মানুহ খাব, ইনকাম কৰিব, থাকিব, তাতে বাধা কৰিছে। এতিয়া যদি কোনোবাই তেনেকুৱা বীৰ লাচিতে যেনেকৈ লাচিতৰ সংগঠন নামত যিবিলাক কৈ আছে, তেনেকৈ যদি এই বাঙালী মুছলমানৰ সংগঠন বা কোনো অন্য সংগঠন উগ্ৰবাদী মানুহ যদি তেনেকৈ কয় যে আমিও নামনি বিভিন্ন জাগাৰ পৰা আহোম খেদিম, সেইবিলাক কি কথা হয় নেকি? এইবিলাক চৰকাৰে কিয় নিবাত আছে? এইটো মোৰ প্ৰশ্ন। চৰকাৰে ইয়াৰ একশ্যন ল'ব লাগে, যিকোনো জাতিৰ হওক না। মুখ্যমন্ত্ৰীটো কেইবাদিন আগতে কৈছে যে এইবিলাক মানে বীৰ লাচিতৰ নেতা শৃংখল চলিহাৰ হাড়ে হিমু যে জাতীয়তাবাদী তেজ আছে, এইবিলাক কথা কৈ উচুলনি হয়। সেইবিলাক কথা এটা চিফ মিনিষ্টাৰ চিফ মিনিষ্টাৰ ডাইৰেক্ট কৈ আছে যে আমি আসামত এটা বিস্ফোৰণ বিচাৰো আৰু সেই স্ফোৰণ আজি নহয় কালি হ'বই, গতিকে ময়ো বিচাৰো। এই কথাৰ মাধ্যমে তেওঁ আশ্বাস দিবলৈ ওলাইছে। কাক দিব? খিলিঞ্জাক দিব। অতি হাস্যৰ বিষয়, তেওঁ কেবিনেটত খিলিঞ্জাৰ দপ্তৰ খুলিছে। খিলিঞ্জা দিয়াৰ ক্ষমতা তেওঁৰ আছে নেকি? তেওঁ নিজেও খিলিঞ্জা নহয়, তেওঁ নিজেও আউটসাইড অফ প্ৰাগজ্যোতিষ, এইটো প্ৰাগজ্যোতিষৰ ভূমি। আসামটোতো আজি আসাম হৈছে, প্ৰথম গংগাৰী ডিমাগত, তাৰপিছত প্ৰাগজ্যোতিষ, তাৰপিছত হৈছে বংগ, তাৰপিছত হৈছে কামৰূপ, প্ৰাগজ্যোতিষ কামৰূপ, তাৰপিছত হৈছে কামৰূপ, তাৰপিছত হৈছে বৃহত্তৰ বংগ, তাৰপিছত বেংগল প্ৰেচিডেঞ্চি, তাৰপিছত পশ্চিমবংগ, পূৰ্ববংগ, তাৰপিছত হৈছে আসাম। এইবিলাক কথা নযায় 11বাৰ চেঞ্জ হৈছে দেশখন, নাম চেঞ্জ হৈছে, তাৰপিছত হৈছে কমতা ৰাজ্য। এইবিলাক নযায় মুখ্যমন্ত্ৰী আবুল তাবুল ভাৱে কয়, কি ভাষা কয় আৰু কি অজ্ঞ কথাবিলাক কৈ মানুহবিলাক উত্তেজনা কৰিছে, তেওঁৰ ভয়ংকৰ ৰূপ। এইবিলাক বন্ধ হ'ব লাগে। এইবিলাক কেন্দ্ৰীয় চৰকাৰৰ নিমাত আছে, মানে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বুলি এটা ধাৰণা। কিন্তু আমি ইমান দুৰ্বল নহয়। আমি বাঙালী মুছলমান, একটা সম্মানিত জাতি, সম্ভ্রান্ত জাতি বাঙালী, আর এই জাতি দ্ৰাবিড়ৰ বংশধৰ। আমাৰ পূৰ্বপুৰুষৰ আদিমূল হল কুৰুক আৰু মালথা। গতিকে গংগাৰীটিৰ নাম দিছিল ইউৰিয় মহাদেশৰ পণ্ডিত প্লিনি, ভাৰ্জিল, তাৰপিছত টলময়, ডেৰাডুছ, এইবিলাক মানুহে আমাক গংগাৰীটি দিছিল। আমি ফাৰ্ষ্ট ৰাজাৰ শাসন আৰম্ভ কৰিছোঁ, প্ৰাগজ্যোতিষত ৰাজাৰ শাসন আৰম্ভ কৰিছোঁ। ধাৰাবাহিক শাসন কৰি অহা
আমি মানু 12 খ্রিস্টাব্দ পর্যন্ত 1250 খ্রিস্টাব্দ পর্যন্ত আমি কামরূপর আমার আত্মাধীনতা আছে। 1250 সনের পিছত ক্ষমতার যুদ্ধ হয়েছে। কি কব সেই জ্ঞান তেওঁলোকৰ নাই। তেওঁলোকে কথা কব কি সেইখিনি জ্ঞানত তেওঁলোকে জ্ঞানী নহয়। আজি মুছলমানৰ অৱস্থা, বাঙালী মুছলমানৰ অৱস্থাটো তেওঁলোকে কৰিছে। কাৰণ আজিও MLA ধরেন আশরাফুল, মানে চেয়ারম্যান বা 100% অসমীয়া মাতৃভাষা লেখা জাকির হুসেন, রফিকুল ইসলাম, এইবিলাক মানুহে বুজাই নাই যে জাতি গণনা কাক কয়, অসমীয়া জাতি আছে নে নাই। 30/9/2005 চনত অসমীয়া পৰিচয় তেওঁলোকে নোহোৱা কৰিছে। খিলিঞ্জা আহিছে, খিলিঞ্জা PC চিদাম্বৰম গৃহমন্ত্ৰী থকা অৱস্থায় খিলিঞ্জাৰ সংজ্ঞা অসম চৰকাৰৰ পৰা বিচাৰিছে, অসম চৰকাৰে দিব পৰা নাই। এইবিলাক কৰাৰ পিছত তেওঁলোকে বিকি শৰ্মাৰ কমিটি গঠন কৰিছে। কমিটিৰ পৰা আখৰে আখৰে ল'ব, কেবিনেট মৰ্যাদা দিব। সেইটো দিল্লী হাতেৰে লাৰিয়ে চোৱা নাই, কাৰণ সংবিধান বিৰোধী কৰিছে। ইয়াত এটা কথা মাইনৰিটি MLA মন্ত্ৰী MP কোৱা নাই, কাৰণ তেওঁলোকৰ জ্ঞান নলেজ একো নাই। তেওঁলোকক দোষাৰোপ কৰি লাভ নাই। ৰাইজৰ সেই দুখ, তেওঁলোকক ভোট কিয় দিয়ে আৰু যি দলে কেণ্ডিডেট প্ৰাৰ্থী কৰে তেওঁলোকে এনেধৰণৰ নিম্নমানৰ মানুহ, মুছলমান সমাজৰ, বাঙালী মুছলমান সমাজৰ প্ৰাৰ্থী দিয়াৰ কাৰণে ৰেডি হৈ থাকে। সেইটো ৰাইজে বুজিব লাগে। আৰু তেওঁলোকে নিজে মিয়া বুলি কয়, ইমান নিৰ্বোধ আৰু অলপ গদ্ধৰ মানুহ। মিয়াৰ শব্দ আৰবী শব্দ হৈছে মাউন, পানী। মিয়া মানে বহুত পানী। আৰু ফাৰ্চী ভাষাত হৈছে ইয়াৰ অৰ্থ ভদ্ৰ মহাশয়, ছাৰ। এইটো ইস্কান্দাৰী নামৰ এজন চুফিবাদ আহিছিল ইৰাকৰ পৰা বংগত। আহি তেওঁ এই দুৰ্বল মানুহক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত মূৰত হাত দি কৈছে, আজিৰ পৰা তুমি উচ্চ জাতি, তুমি মুছলমান হৈছে। ইছলাম ধৰ্ম গ্ৰহণ কৰিলে বৰ্ণ বৈষম্যৰ অৱস্থান ঘটে, গতিকে তোমাক মিয়া কলো, তুমি সন্মানিত ব্যক্তি। সেই কথাটো আনি এমন নিৰ্বোধ অলপ গদ্দৰ MLA, তেওঁলোকেও কয় যে আমি মিয়া। ইমানে নিৰ্বোধ মানুহ পৃথিৱীত আছে নেকি? আমি বাঙালী জাতি উচ্ছেদ হোৱাৰ লগে লগে আমি হেৰাই যাম, আমি ৰোহিংগীয়া হম, আমি কিয় যাম তাত?